আসসালামু আলাইকুম বন্ধুসকল, মই শুকুৰ আলী। মই আজি ৰাতি মোৰ পাৰ চৰাইৰ ফাৰ্মত মই ভিডিঅ' বনাই আছোঁ। চাওক বন্ধুসকল, ৰাতি আপোনাৰ এতিয়া ঠাণ্ডাৰ ছিজন, এই ঠাণ্ডাৰ ছিজনত আপোনাৰ পাৰ চৰাইবিলাকৰ অলপ ঠাণ্ডা বেছি লাগে। সেইকাৰণে আমি এই 100 ৱাটৰ লাইট দি দিছোঁ। এতিয়া ঠাণ্ডাটো অলপ কম লাগিব তাহাঁতৰ। চাওক, আৰু কোনোবাই যদি এনেকৈ ফাৰ্ম এটা কৰিব ভাবি আছে, কৰিব পাৰে। পাৰ চৰাইৰ ফাৰ্মত লাভ আছে, লছ বহুত কম। মই চাৰি চাইডে আপোনাৰ পেপাৰ মাৰি দিছোঁ। এতিয়া যিহেতু ঠাণ্ডাটো অলপ বেছি, সেইকাৰণে। আৰু পাৰ চৰাইত আপোনাৰ ঠাণ্ডা লাগিলে অলপ বেমাৰটো বেছি হয়। ঠাণ্ডাৰ ছিজনত যিবিলাক খাদ্য দিব, খাদ্যটো অলপ ভাল দিব লাগে। আপোনাৰ খাদ্যৰ ওপৰত অলপ নিৰ্ভৰ কৰে। খাদ্যটো অলপ ভাল দিলে বেমাৰটো কম আহিব। মই এতিয়া দানা খুৱাই আছোঁ। চব দানা আৰু অনেক কিবা কিবি মিক্স কৰি, বিহাৰ মিক্স কৰি দিছোঁ। কোনো অসুবিধা নাই। মোৰ এইটো মাহত আপোনাৰ প্ৰডাকশ্যনটো অলপ বেছি হৈছে। ঠাণ্ডাৰ ছিজনত আপোনাৰ প্ৰডাকশ্যনটো বেছি হয়। পাৰ চৰাইৰ মেইন প্ৰব্লেম হ'ল ঠাণ্ডা। তো বন্ধুসকল, এনেকৈ আপোনালোকে ঘৰটো বনাব। ঘৰটো আপোনাৰ অলপ বনাওঁতে অলপ ভালকৈ বনাব লাগিব, তেনেহ'লে আৰু কোনো প্ৰব্লেম নহয়। পাৰ চৰাইৰ ঘৰটোৱে হ'ল মেইন। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।